Train accident near Dipu. Tractor hit by Vivek Express. No casualties reported. A major accident was narrowly averted this afternoon when the 12689 Dibrugarh Vivek Express collided with a tractor around 4 p.m. approximately 3 kilometers before reaching Dipu railway station. According to eyewitness, a tractor carrying 2 passengers and the driver suddenly moved onto the railway track. Unaware of the approaching train, the Vivek Express en route from Lamding to Dipu was unable to hail in time and hit the tractor. Fortunately, no one was injured as the passengers on the tractor managed to flee the scenes immediately after the impact. However, the tractor suffered extensive damage and the train locomotive also sustained serious technical issues. The damage include broken suspension, damaged sandpipe, water pipe damage in the generator vane. As a result, the train has remained stranded at Dipu railway station for over 3 hours since the incident, awaiting inspection and repair. মই পাছত গম পাইছো আমি মানে ট্ৰেক্টৰখন আহি কি কয় বিবেক আহি ইয়াতে ট্ৰেক্টৰখন বোলে খুন্দা লগাইছে বিবেক ট্ৰেইনখন আহি পিনে আমি আহি পাছত আহি দেখিছোঁ আৰু ট্ৰেক্টৰখন আপোনাৰ দেখিছে তাত পৰি আছে গাড়ীখনো ইঞ্জিন অলপ বেয়া হৈ যায় কাৰণে গাড়ী যাব পৰা নাছিলে এইডোখৰ জেগাটো হ'ল আপোনাৰ ডিপু ষ্টেচনৰ পৰা নিয়াৰ 2 কিলোমিটাৰ দূৰত আৰু লামডিং চাইডত এইটোৱে আৰু কিমান সময়ৰ ঘটনা মই শুনা মতেতো 4:20 মানত শুনিছোঁ আমি অফিচত তাৰপাছত আমি ইয়ালৈ আহিছোঁ দেখিছোঁ ইমানেই আৰু নাই আমি গম নাপাওঁ আমি গম পোৱা নাই এইটো দেখাই নাম কাৰণ আমি দেৰিকৈ পাইছোঁহি ন পাছতে খবৰ পাইছোঁ এইটো দেখা নাই ঘটনাটো হ'ল আমি যেতিয়া আমাৰ ছিগনেল ডিষ্টেঞ্চ যেতিয়া আমি ক্ৰছ কৰি আহিলোঁ অহাৰ সময়তে তাতে এটা ট্ৰেক্টৰ টাৰ্ণ লৈ আছিলে তাতে 3জন মানুহ আছিলে 2জন ভয়তে জাপ মাৰিলে 3 নম্বৰ যোন আছিলে সেই ড্ৰাইভিং কৰি আছিলে সি ভাবিছিলে আৰু অলপ চাইড কৰি ওলাই যাব নেকি কিন্তু চাইড কৰিব নোৱাৰিলে আমাৰ ইঞ্জিনৰ লগত ড্ৰেছিং হৈ গ'ল ড্ৰেছিং হওঁতে বাগৰি খালে আমাৰ ইঞ্জিনত আহি কেনে আমি 220ৰ 8ত আমাৰ ইঞ্জিনটো ৰৈ গ'ল আৰু ঘটনাটো হৈছে আপোনাৰ 220 4-5 কিলোমিটাৰৰ ভিতৰতে তো আমাৰ এই ট্ৰেক্টৰটো যেতিয়া হ'ল আমাৰ ইঞ্জিনটো বেয়া কৰি দিলে আমাৰ ইঞ্জিনটো আৰু সৰ্বে কাম নাই তেতিয়া আমাৰ ৰিলিফ ইঞ্জিন দি কেনে মানি আহি কেনে ডিপুত ৰখাই দিলে আৰু এতিয়া নাজানো ট্ৰেক্টৰ তাতে গৈছে আমি কেনেকৈ গম পাম আমিতো আহি আছোঁ গুৱাহাটীৰ পৰা ট্ৰেক্টৰটো তাতে ক'ৰ পৰা আহিল কি কৰি আছে মই কেনেকৈ ক'ম এই মানে বাওঁফালৰ পৰা সোঁফালে ঘূৰাব বিচাৰিছিলে আমি লোক পাইলট মেইন পাইলট সেইটো আমাৰ একচুৱেলি ডায়েৰীত লিখা আছে ডায়েৰী আমি পালে ক'ব পাৰিম অলপ গাড়ীলৈ কথা পাতি জনাম আবেলি 4:03 ঘটনাখিনি হৈছে আৰু তাৰপিছত আমাৰতো ইঞ্জিনটো কাম কৰিব নলে হ'ল আমি ৰিলিফ মাঙিলোঁ ৰিলিফ দিয়াৰ পিছত আকৌ ৰিলিফ ইঞ্জিন গ'ল আনি কেনে প্ৰায় 1 ঘণ্টা 15 মিনিট আমাৰ বহিবলগীয়া হ'ল আনি কেনে আমাক আকৌ ইয়াতে বহাইছে দুটাতো জাপ মাৰিলে আগতে দুটা এটাতো ইঞ্জিন ট্ৰেক্টৰতে আছিলে এইটো বাগৰি পৰিলে যেতিয়া ট্ৰেক্টৰৰ লগত এইটোতো আমি ক'ব নোৱাৰি কিন্তু আমিতো খুন্দা খাই আমি আগত ফালে গুচি আহিলোঁ না ইঞ্জিনটো তাতে নৰখে না অলপমান আগফালে আহি ৰখে তাৰ পৰা আহি কিনে আমি ডিপুতে ৰখি আছোঁ আৰু এতিয়া কেতিয়া ৰিলিফ ইঞ্জিন আহে তেতিয়া যাবহি